সংঘৰ শতবাৰ্ষিকী উপলক্ষে আমাৰ এই নলবাৰী জিলাৰ বানেগুচি খণ্ডত বিহামপুৰ মণ্ডলৰ হিন্দু সন্মিলন আয়োজিত কৰা হৈছে। আমাৰ এই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমকে ধৰি আৰু ঠাইসমূহত এই হিন্দু সন্মিলন আয়োজিত কৰা হৈছে আৰু আমাৰ নলবাৰী জিলাৰ বানেগুচি খণ্ডৰ হিন্দু সন্মিলনখনত আমাৰ এই মণ্ডলৰ 8খন গাঁও সামৰি এই অনুষ্ঠানখন আয়োজিত হৈছে। এই অনুষ্ঠানটোত আমি সংঘৰ আৰু আমাৰ ৰাইজৰ কেইবাজনো বক্তাক আমন্ত্ৰণ কৰি জনাইছোঁ আৰু তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে ভাষণ ৰাখে। তাৰোপৰি আমাৰ এই সন্মিলনখনৰ উদ্দেশ্য হৈছে যে আমাৰ হিন্দু ধৰ্মত আমি দেখিবলৈ পাওঁ যে ইয়াত জাতি ভেদৰ কথা বা বিভিন্ন ধৰ্মীয় বিভিন্ন ধৰ্মীয় মতৰ লোক থাকে। গতিকে এইটো পন্থ সেইটো পন্থৰ মাজত আমি প্ৰায় মিলাপ্ৰীতি দেখিবলৈ পোৱা নাযায়। গতিকে আমি ভাবোঁ যে এই হিন্দুসকলৰ জৰিয়তে আমাৰ সমাজৰ প্ৰতিজন হিন্দু লোকে একত্ৰিত হৈ যে এক একতাৰ এনাজৰীৰে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ৰাইজৰ মাজত এক হিন্দুৰ একতাৰ এক পৰিচয় পৰিলক্ষিত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।